Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই মই মৰ্নিংৰ ৰ'দৰ আমেজ লৈ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ পটলৰ খেতি লৈ। তো বৰ্তমান বহাগ মাহ চলি আছে। তো এইটো প্ৰাকখনতেই তাৰমানে বৰ্ষাকালৰ ভিতৰত প্ৰথম স্থান দখল কৰা সবজিৰ ভিতৰতে আছে পটল খেতি। তো পটল ক'বলৈ গ'লে আপোনালোকে যদি কৰাৰ কাৰণে ইচ্ছুক বা কৰিব তেনেহ'লে আপোনালোকে এনেকুৱা ধৰণৰ হাইব্ৰিড পটল আপোনালোকে ঘৰত খাবৰ কাৰণেও লগাব। পথাৰত যদি আপোনালোকে খেতি কৰিব ইচ্ছা আছে তেনেহ'লে হাইব্ৰিড পটলে লগাব। মই আপোনালোকক শিপাখিনি দেখুৱাই আছোঁ, চাওক কি ধুনীয়াকৈ হৈ আছে। যদি আপোনালোকৰ লগা হৈছে বা পটলৰ শিপা আপোনালোকে লগাব ঘৰত খাবৰ কাৰণে যদি লগা হৈছে তেনেহ'লে মোক যোগাযোগ কৰক। এতিয়া আপোনালোকৰ হাতত সময় আছে। এনেকুৱা ধৰণৰ শিপা যদি আপোনালোকৰ ঘৰত খাবৰ কাৰণে লগায়, চাওক 15-20 দিনৰ ভিতৰতে আপোনালোকৰ পটলৰ গছ গৈ হেণ্ডালিত উঠাই দিলে আপোনালোকৰ চাং পাবগৈ। তো কথা হ'ল এনেকুৱা ধৰণৰ খেতি বাতি কৰি আপোনালোকেও সফল হওক, ঘৰত খাবৰ কাৰণে আপোনালোকেও চব্জি প্ৰস্তুত কৰক। তো কথা হ'ল এই হাইব্ৰিড পটল বিঘাই প্ৰতি আপোনালোকে 12 পৰা 13 কুইণ্টেলকৈ এসপ্তাহ মূৰে উঠাব পাৰিব। তো মোৰ গছত অলৰেডি পটল লাগিবলৈ আৰম্ভ কৰিছে। চাওক মই আপোনালোকক দেখুৱাই আছোঁ, মাত্ৰ আহি আছেহে, গছত কেৱল মাত্ৰ লাগি আছে। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত আৰু ৰাসায়নিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। চাওক পটলৰ ধৰণটো কেনেকুৱা হয়, একদম পূৰা শকত হ'ব। এতিয়া এয়া চাওক গছৰ ইয়াত এটা লাগিছে, নিশ্চয় চাব পাৰিছে। তো একদম পূৰা গাঁঠিয়ে পটল লাগিব। হাইব্ৰিড জাতৰ পটল যিবিলাক আছে আপোনালোকে পৰাপক্ষত লোকেল পটল ঘৰত নলগাব, খেতিটো নলগাব। লোকেল পটলত লাভ নাই। 1 বিঘা মাটিত লোকেল পটল যদি আপোনালোকে লগায় মোটামুটি 1 পৰা 2 কুইণ্টেল বা 1.5 কুইণ্টেল এইখিনিহে উঠিব। আৰু হাইব্ৰিড পটল 1 বিঘা মাটি যদি আপোনালোকে লগাব পাৰে মিনিমাম 12 পৰা 14 কুইণ্টেলকৈ পটল আপোনালোকে সপ্তাহ মূৰে আপোনালোকে উঠাই কিনে বজাৰলৈ বিকিব পাৰিব। তো বন্ধুসকল কোনটো খেতি আপোনালোকৰ কাৰণে ভাল, হাইব্ৰিড নে লোকেল, আপোনালোকে অলপ চিন্তা ভাৱনা কৰি চাব। তো এনেকুৱা ধৰণৰ খেতি বাতি কৰক। আৰু এই খেতি কৰিবলৈ হ'লে হাইব্ৰিড জাতৰ পটলৰ খেতি কৰিবলৈ হ'লে আগতীয়াকৈ গোবৰ সাৰটো অকণমান বেছি দিব। তাৰপিছত বিঘা প্ৰতি আপোনালোকে ৰাসায়নিক সাৰ কিমান দিব মই কৈ আছোঁ। চুপাৰ 30 পৰা 35, পটাছ 10 কিলো, ইউৰিয়া 10 কিলো আৰু DAP 10 কিলো দি ধুনীয়াকৈ হাল মাৰি মাটি চহাই ধূলিময় কৰি তাৰপিছত লগাব। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুট ৰাখি আপোনালোকে এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ পটলৰ খেতি কৰক। আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব। এতিয়াও যদি আপোনালোকে লগায় খাবৰ কাৰণে ঘৰত আপোনালোকে লগাব পাৰিব। আপোনালোকে যদি কয় যে মই বিকিবৰ কাৰণে লগাম তেনেহ'লে আপোনালোকে ততাতৈকৈ আপোনালোকে এতিয়া পটলৰ শিপা আপোনালোকে মাটিৰ তলত ধুনীয়াকৈ পুতি দিয়ক। চাওক মোৰ হাতত আপোনালোকক দেখুৱাই আছোঁ কি ধুনীয়াকৈ শিপা ওলাই আছে আৰু গছখিনি চাওক কি ধুনীয়াকৈ হৈ আছে। এইবিলাক লগাবৰ কাৰণে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। মতা আৰু মাইকী উভয়ে লগাব লাগিব। কেৱল মাইকী গছ লগালেও নহ'ব, মতা গছো লগাব লাগিব। মতা আৰু মাইকী উভয়ে লগালে কি হয়, মাইকী গছৰ ওপৰতে মতা গছখিনিক আমি বগাব দিব লাগিব। যেতিয়া বগাই যাব তেতিয়া আপোনালোকে চাব পাৰিব যে পটল গছত সৰু থাকোঁতে পটলবিলাক একদম পূৰা দমে লাগি আছে। আপোনালোকক দেখুৱাই আছোঁ, চাওক গাঁঠিয়ে পটল লাগিব। এয়া চাইছে সৰু পটল, এয়া চাইছে এইটো পাতৰ কাৰণে দেখা নাই, ইয়াতো আছে পটল, ইয়াতো পটল আছে। আপোনালোকক দেখুৱাই আছোঁ প্ৰতিটো গাঁঠিয়ে পটল লাগিব। চাইছে ইয়াতো আছে, চাওক প্ৰতিটো গাঁঠিয়ে লাগিব। এনেকুৱা ধৰণৰ পটল আপোনালোকৰ ঘৰত কৰক। মই আপোনালোকৰ কাৰণে A to Z যিখিনি লাগে আপোনালোকক ঔষধ দানা যিমান লাগে মই আপোনালোকক যোগান ধৰিম। আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে কেৱল আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক। আপোনালোকৰ খবৰ কেনে আছে মোক কমেণ্ট কৰি জনাব। তো চাওক বন্ধুসকল এই হাইব্ৰিড পটলত এটা কথা লক্ষ্য কৰিব, গছখিনি কি হয় অতি সোনকালে বৃদ্ধি হয়। মই লগোৱা বেছি দিন হোৱা নাই, অতি সোনকালে গৈ চাং পালেগৈ। এতিয়া চাওক চাঙত পাইখিনেই চাং পোৱাৰ আগৰ পৰা একদম পূৰা গছত পটল হাইব্ৰিড পটল লাগিবলৈ আৰম্ভ কৰিছে। চাব পাৰিছেনে, সৰু পটল লাগি আছে। তাৰমানে কি বৰষুণৰ কাৰণে মাত্ৰ অপেক্ষা। বৰষুণ যেতিয়াই পৰিব চাওক পটল গছত পটল একদম পূৰা দমে লাগিবলৈ আৰম্ভ কৰিব। আৰু এটা কথা আপোনালোকক কৈছোঁ, পটল গছত কিছুমান গোপনীয়তা আছে। মই আপোনালোকক আজি এইটো ভিডিঅ'ৰ মাজেদি ভাঙি দি আছোঁ। তো গোপনীয়তাটো হ'ল
পটল গছৰ পটলবিলাক লাগি থাকে কিন্তু সৰু থাকোঁতে কলিবিলাক হালধীয়া হৈ যায়। তাৰ কাৰণে আপোনালোকে দাহাত ঔষধটো স্প্ৰে কৰিব। দাহাত এইটো ঔষধ স্প্ৰে কৰিলে আপোনালোকৰ গছৰ পটলবিলাক শুকাই নাযাব, হালধীয়া নহ'ব। আৰু পটলবিলাক অতি সোনকালে ডাঙৰ কৰিবৰ কাৰণে আপোনালোকে মাজে সময়ে ইউৰিয়া সাৰ সিঁচিব লাগিব। পটল খেতিৰ কাৰণে ইউৰিয়া সাৰটো অলপ বেছি লাগে, গছবিলাক বেছিকৈ দৌৰাবৰ কাৰণে। আৰু যদি ভাবিছে পটল বেছিকৈ আপোনালোকৰ খেতিৰ পৰা উঠাব তেনেহ'লে ব্লেক পাৰ্ল, ৰটেক্স এইবিলাক দানা পৰাপক্ষত ইউজ কৰক। তো মোৰ পৰা যিসকল বন্ধুৱে এইবিলাক শিপা মোৰ পৰা সংগ্ৰহ কৰিছিল, এতিয়া কিন্তু গছখিনি এনেকুৱা হৈ আছে বা ইয়াতকৈ সৰু যদি হৈ আছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, মই যিকেইটা ঔষধ আৰু দানাৰ কথা কৈছোঁ আপোনালোকে সেইকেইটা ঔষধ আৰু দানা আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিব পাৰিলে আপোনালোকৰ 100% সফল হ'ব বুলি মই আশা কৰিলোঁ। তো মই যিখিনি বন্ধুক মই এনেকুৱা ধৰণৰ শিপাৰ যোগান ধৰিছিলোঁ, তো এইখিনি শিপা আপোনালোকে খেতিত লগাইছে, ঠিকেই আছে। কিন্তু কথা হ'ল কি, দানা আজিকালি ধৰক উন্নত ধৰণৰ খেতি কৰিব লাগিব। দানা নিদিলেও ধৰিব কিন্তু কম হ'ব, ফলন কম হ'লেতো কোনো কাম নহ'ব না। তো এইবিলাক দানা ঔষধ আপোনালোকৰ খেতিত আপোনালোকে দিয়ক। আৰু গছৰ গ্ৰথটো চাওক না, গছৰ আগবিলাক কিমান ধুনীয়াকৈ দৌৰি আছে। আৰু আগবিলাক ফুলি যাতে নাযায় তাৰ কাৰণে ডাষ্টাৰ এইটো ঔষধ স্প্ৰে কৰিব। আৰু যদি গছৰ ফলন কম হয় ব্লেক পাৰ্ল, ৰটেক্স, বায়'গল্ড এইবিলাক দানা আপোনালোকে পৰাপক্ষত খেতিত একদম পুৰা দমে দি থাকক। একদম 15-20 দিনৰ ভিতৰতে, বহাগ মাহ পৰিছে মানে জেঠ মাহৰ পৰা পুৰা দমে পটল বিকিব লাগিব। এতিয়া আপোনালোকৰ ফালে পটলৰ দাম কেনেকুৱা হৈ আছে আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ ইফালে কিন্তু 55-60 টকা কিলো পটল বিকি আছোঁ। মই যোৱা সপ্তাহত উঠালোঁ 60 কিলো, এইটো সপ্তাহত মোটামুটি 80-90 কিলোমান উঠিব। গছত লাগিছে। আপোনালোকে যদি কয় যে এনে কৈ আছোঁ, নহয়, আপোনালোকক মই দেখুৱাই আছোঁ না, প্ৰতিটো গছতে 4-5টাকৈ পটল আছে, 4-5টাকৈ পটল আছে। এটা ইয়াত এটা চাব পাৰিছে, ইয়াত এটা নিশ্চয় চাব পাৰিছে। আপোনালোকক মই দেখুৱাই দিলোঁ। মোৰ খেতিত একদম পুৰা দমে আহি আছে, চিন্তাৰ কোনো কাৰণ নাই। মই এতিয়া ধুনীয়াকৈ বিকিব পাৰিম। দানা ঔষধখিনি মই পুৰা দমে সদায় আছোঁ। মই একেলগে দুটাই খেতি কৰিছিলোঁ, জলকীয়া আৰু পটল। তো কথা নাই, আপোনালোকে জলকীয়া কৰা নাই, কোনো কথা নাই। আপোনালোকে এই পদ্ধতিমতে, মই যি পদ্ধতিমতে আপোনালোকক কৰিবলৈ কৈছোঁ খেতি, সেই পদ্ধতিমতে আপোনালোকে খেতি কৰক। মই ডিছক্ৰিপশ্যনত নাম্বাৰ দিছোঁ, আপোনালোকে ফোন মাৰক। মই আপোনালোকক যোগান ধৰিম। আপোনালোকৰ ঘৰত খাবৰ কাৰণে এতিয়া লগাই দিয়ক, আপোনালোকৰ কোনো কথা নাই। বৰষুণ দিয়াৰ লগে লগে গছৰ একদম পূৰা গ্ৰ'থ হৈ যাব, গছবিলাক পূৰা দৌৰিব আৰু গছত ফলন এনেকৈ লাগিব। গছ গৈ চাং পোৱাৰ লগে লগে আপোনালোকৰ খেতিত এই চাওক, গছটো মাত্ৰ গৈ চাং পাইছেগৈ। চাওক পটল, নিশ্চয় চাব পাৰিছে পটল। প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে পটল লাগিব। কিন্তু হাইব্ৰিড লগাব লাগিব। লোকেল পটল আপোনালোকে পৰাপক্ষত গছ আপোনালোকৰ খেতিত নলগাব। আপোনালোকৰ খেতিত হাইব্ৰিড পটল লগোৱাৰ লগে লগে আপোনালোকৰ গছত এনেকুৱা ধৰণৰ যেতিয়া পটল লাগিব নহয়, তেতিয়া আপোনালোকৰ নিশ্চয় ভাল লাগিব। তো বন্ধুসকল, মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। তো কেনে লাগিল কমেণ্ট কৰি জনাব। মই আৰু আপোনালোকৰ মাজৰ পৰা আজি আপোনালোকৰ লগত এইখিনি কথা কৈছোঁ। আপোনালোকে মোৰ কথাখিনি ফ'ল' কৰক, সফল হওক, তাৰে কামনা লৈ আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।